জয় হিন্দ বন্ধুসকল, ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিছনৰ ব্লগছ। তো পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, চৰ্জাৰ GD ক্লাৰ্ক টেকনিকেল অগ্নিবীৰ 2024। তো এই পদবিলাকৰ তোমালোকৰ ইণ্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব, এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰা হ'ব। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোখিনি ডিটেইলছ ফুল ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। তো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, 13 ফেব্ৰুৱাৰী 2024 মানে 13 ফেব্ৰুৱাৰীৰ পৰা এই পদবিলাকৰ মানে এপ্লাই ষ্টাৰ্ট হৈছিলে। মানে এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছিলে 22 মাৰ্চ 2024 মানে 22 মাৰ্চ 2024লৈকে এই পদবিলাকৰ এপ্লাই চলি আছিলে। তো বন্ধুসকল, এইখিনি কথা তোমালোকে গম পালা। তো বন্ধুসকল, আপোনালোকে এইখিনি কথা গম পালা যে টোটেল ভেকেঞ্চি এৰাউণ্ড অল ইণ্ডিয়াৰ কাৰণে 25,000 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। তো এতিয়া কৰিছোঁ তোমালোকক ফিজিকেল টেষ্ট, মানে প্ৰথমতে তোমালোকৰ CPT এক্সাম মানে কম্পিউটাৰ বিচাইড টেষ্ট তোমালোকৰ অনুষ্ঠিত হ'ব। তাৰপিছত তোমালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মানে কৰিব। তাৰপিছত তোমালোকৰ শেষত মেডিকেল টেষ্ট কৰিব। তাৰপিছত তোমালোকৰ ফাইনেল চিলেকশ্যন হ'ব। তো বন্ধুসকল, এইখিনি তোমালোকে ফিজিকেল টেষ্টৰ কথা তোমালোকে গম পালা। এতিয়া তোমালোকৰ ৰিটেন এক্সাম মানে CPT কম্পিউটাৰ বিচাইড টেষ্ট তোমালোকৰ অনুষ্ঠিত হ'ব 22 এপ্ৰিল 2024। 22 এপ্ৰিলৰ পৰা তোমালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। তো বন্ধুসকল, এইখিনি কথা তোমালোকে গম পালা। আৰু হয়তো তোমালোকৰ বেছি দিন নাই, তো হয়তো কেইটামান দিন আছে আৰু তোমালোকৰ অতি সোনকালে মানে কম্পিউটাৰ বিচাইড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত তোমালোকে নেক্সট যেতিয়া তোমালোকে মানে ৰিটেন এক্সামত এই এক্সামটোত তোমালোকে যেতিয়া এটা ভাল মাৰ্ক ল'বলৈ মানে সক্ষম হ'বা, তেতিয়া তোমালোকক ফিজিকেল টেষ্ট দিবলৈ নাম আহিব। তাৰপিছত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত তোমালোকৰ মেডিকেল টেষ্ট হ'ব। তো বন্ধুসকল, ইয়াতে তোমালোকৰ হাইটটো ক্লাৰ্ক টেকনিকেল চৰ্জাৰ GD টেকনিকেল ক্লাৰ্ক তো এই ষ্ট'ৰ কিপাৰ এইখিনিৰ কাৰণে তোমালোকৰ হাইটটো বিচৰা হৈছে 160 চেণ্টিমিটাৰ হ'লে তোমালোকৰ হৈ যাব। বাকী টেকনিকেলৰ কাৰণে তোমালোকৰ 157 চেণ্টিমিটাৰ হাইটটো হ'লে হৈ যাব। তো আৰু বন্ধুসকল, লগতে তোমালোকৰ বাকী থাকিল চেষ্টটো তোমালোকৰ 77 নৰ্মেল 77 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব। তাৰপিছত তোমালোকৰ 5 চেণ্টিমিটাৰ ফুলাব লাগিব। টোটেল ফুলাই মিনি 82 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰপিছত তোমালোকক কৰিছোঁ ৰানিঙত তোমালোকে যদি 1.6 কিলোমিটাৰ ৰানিং হ'ব, এইটো তোমালোকে সকলোৱে গমে পোৱা। তো এইটোত যদি তোমাৰ ৰানিঙত যদি তোমালোকে 5 মিনিট যোনটো তোমালোকে 30 ছেকেণ্ডত সোমাব পাৰা, তেতিয়াহ'লে তোমালোকে 60 মাৰ্ক পাবা। আৰু যদি 5 মিনিট 30 ছেকেণ্ডৰ পৰা 45 ছেকেণ্ডৰ ভিতৰত তোমালোকে যদি সোমাব পাৰা, তেতিয়াহ'লে তোমালোকে 48 মাৰ্ক পাবা। মানে এইটো গ্ৰুপ B। আৰু সেইটো তোমালোকৰ যোনটো 5 মিনিট 30 ছেকেণ্ডত তোমালোকে যদি সোমাব পাৰা, সেইটো আছিল তোমালোকৰ 60 মাৰ্ক পাবা। তাৰপিছত তোমালোকৰ গ্ৰুপ A। ঠিক আছে। তো বন্ধুসকল, এইখিনি কথা তোমালোকে এতিয়া গম পালা ফিজিকেল টেষ্টৰ বিষয়ে। তো এতিয়া কৰিছোঁ তোমালোকৰ এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰিব পাৰিবা, মানে তোমালোকৰ এডমিট কাৰ্ডসমূহ কেতিয়া ডাউনলোড কৰা হ'ব। তোমালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰা হ'ব 10 এপ্ৰিলৰ পৰা, মানে 10 এপ্ৰিলৰ পিছৰ পৰা তোমালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি দিয়া হ'ব। মানে কম্পিউটাৰ এক্সামৰ বাবে মানে তোমালোকৰ যি ৰিটেন এক্সামৰ বাবে তোমালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড তোমালোকৰ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিবা 10 এপ্ৰিলৰ পিছৰ পৰা। তো এইখিনি কথা তোমালোকে গম পালা। তো তাৰপিছত তোমালোকক ফিজিকেল টেষ্টত তোমালোকে জানাই, মই অলপ আগতে কৈছোঁ যে তোমালোকৰ যেতিয়া ৰানিং কৰাৰ পিছত তোমালোকৰ লং জাম্প হ'ব। জাষ্ট তোমালোকৰ 9 ফুট এটা গাঁত খান্দা থাকিব, সেইটো জাষ্ট পাছ কৰিব লাগে। তাৰপিছত তোমালোকৰ চিন আপ হ'ব 10টা। 2024 মানে ক্লাৰ্ক টেকনিকেল চৰ্জাৰ GD চবখিনিতে চবখিনিৰে মানে ভেকেঞ্চিৰে তোমালোকৰ 2024 22 মাৰ্চৰ দিনাখন তোমালোকৰ কম্পিউটাৰ বিচাইড টেষ্ট অনুষ্ঠিত হ'ব। তো সেইকাৰণে তোমালোকে ভালদৰে এতিয়াৰ পৰা তৈয়াৰী কৰি থকা, হয়তো আৰু বেছি দিন নাই। আজি হয়তো 3 এপ্ৰিলৰ দিনাখনে ভিডিঅ'টো বনাই আছোঁ। তো হয়তো আৰু বেছি দিন নাই। তো তোমালোকে যিমান পাৰা ভালদৰে মানে প্ৰিপাৰেশ্যনটো কৰি থকা, আৰু মাজত মাত্ৰ কেইটামান দিন। তো যেতিয়া তোমালোকে এই ৰিটেন এক্সামত মানে এটা ভাল মাৰ্ক ল'ব পাৰিবা, তেতিয়া তোমালোকে ফিজিকেল দিবলৈ পাবা। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, তোমালোকে ভালদৰে ৰিটেনৰ কাৰণে লাগি থাকা। তোমালোকৰ হয়তো এডমিট কাৰ্ড 10 এপ্ৰিলৰ পিছৰ পৰা তোমালোকে ডাউনলোড কৰা হ'ব। হয়তো এইটো এটা আছিলে সৰু সুৰা ভিডিঅ', আপোনালোকে চাই কিনে কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।